অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সাংঘাতিক বিপদত পৰিছে। কালি কংগ্ৰেছ দলে সংবাদমেলৰ আয়োজন কৰি কেইটামান তথ্য ৰাজহুৱা কৰিছে আৰু এই তথ্যখিনি যদি সঁচা হয় তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ সহধৰ্মিনী জেললৈ যোৱাটো নিশ্চিত। কিন্তু ইলেকশ্যনৰ আগত ই সাংঘাতিকভাৱে প্ৰভাৱ বিস্তাৰ কৰিব। আৰু তাতকৈ ডাঙৰ কথা, যদি এইটো সত্য হয় তেতিয়াহ'লে এনেকুৱাও হ'ব পাৰে নেকি, যিহেতু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে বুলি এটা কথা ওলাই আছে, বিজেপি ক্ষমতালৈ আহিব নোৱাৰে বুলি এটা কথা ওলাই আছে, আৰু সেইকাৰণে ঠিক বিজেপিৰ চৰকাৰৰ পতনৰ লগে লগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পৰিয়ালসহ পৃথিৱীৰ অন্য দেশলৈ যেনেকৈ নীৰৱ মোদী আৰু কোনোবাই পলায়ন কৰিছে তেনেকৈ পলায়ন কৰিব পাৰে নেকি, এনেকুৱা এটা সম্ভাৱনা ব্যক্ত হৈ আছে আৰু আমিও তেনেকুৱা এটা সম্ভাৱনা দেখোঁ। দ্বিতীয় যিটো অভিযোগ সেইটো হ'ল যে ইউনাইটেড ষ্টেটছ অফ আমেৰিকাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ পত্নী আৰু তেখেতৰ পুত্ৰৰ এটা কোম্পানী আছে, যিটো কোম্পানীয়ে তাত 52,000 ভাৰতীয় কোটি টকা ইনভেষ্ট কৰিবৰ কাৰণে তেওঁলোকে পৰিকল্পনা যুগুতাই উলিয়াইছে আৰু বিদেশত তেওঁলোকৰ সম্পত্তি আছে আৰু এই কথাখিনি তেওঁলোকে এফিডেভিটত উল্লেখ কৰা নাই। সেইটো এটা অপৰাধ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে পৱন খেৰাই যিটো অভিযোগ উত্থাপন কৰিছে এইটো AI জেনেৰেটেড কিছুমান তথ্য দাখিল কৰিছে, গতিকে সঁচা মিছা আমি নাজানো। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অতীতটো যদি আমি চাওঁ তেতিয়াহ'লে তেখেতৰ বিৰুদ্ধে আজিলৈকে যিমান অভিযোগ উত্থাপিত হৈছে প্ৰতিটো অভিযোগে তেখেতে নস্যাৎ কৰি আহিছে। আনকি তথ্যৰ অভাৱত ফাইল হেৰাই গ'ল, ডিফেন্স পাৰ্টি ষ্ট্ৰং আৰু অভিযোগকাৰী পক্ষ নীৰৱ, আৰু সেইকাৰণে তেখেতে আদালতৰ পৰা কেইবাটাও অভিযোগত ক্লিন চিট লাভ কৰিছে। যিহেতু তেখেত মুখ্যমন্ত্ৰী বা তেখেত অসমৰ মন্ত্ৰী, সেইকাৰণে চৰকাৰী প্ৰভাৱ বিস্তাৰ কৰিব পাৰে আইনী ব্যৱস্থাৰ ওপৰত, তাৰো এটা অভিযোগ তেখেতৰ বিৰুদ্ধে আছে। সেইকাৰণে আমি অনুমান ধৰি লৈছোঁ যে এই অভিযোগটো সত্য হ'ব পাৰে, কাৰণ পৱন খেৰা ডাঙৰীয়াই এই কথাটো ভালকৈ জানে, যিটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অভিযোগ কৰিছে যে ইলেকশ্যনৰ আগত ইলেকশ্যনৰ ৰিজাল্টক প্ৰভাৱিত কৰিব পৰা তথ্য যদি কোনোবাই মিছা তথ্য দাখিল কৰে তেতিয়াহ'লে সেই ব্যক্তিৰ শাস্তি হ'ব পাৰে যাৱজ্জীৱন কাৰাদণ্ড। কাইলৈ যদি আকৌ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ আহে, ধৰি লৈছোঁ যদি চৰকাৰ আহে, তেতিয়াহ'লেতো পৱন খেৰাক দিল্লীৰ পৰা ধৰি আনিব বা বিজেপিৰ অন্যান্য নেতাসকলক দিল্লীৰ পৰা ধৰি আনিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সেইটো গাটছ আছে। গতিকে ইমান ডাঙৰ ৰিস্ক পৱন খেৰা বা কংগ্ৰেছৰ নেতাসকলে ল'বনে? আৰু কেৱল পৱন খেৰাই নহয়, ভূপেশ বাঘেল আৰু সুখবিন্দৰ সিং সুখু, তেওঁলোক হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ চিফ মিনিষ্টাৰ, ছত্তীশগড়ৰ চিফ মিনিষ্টাৰ, এওঁলোকে দুগৰাকী চিফ মিনিষ্টাৰ, তেওঁলোকে সেইটো ভুল কৰিবনে? ইমান মিছা তথ্য দিবনে? তেওঁলোকে কালি গৌৰৱ গগৈ ডাঙৰীয়াৰ সৈতে গুৱাহাটীত আহি যৌথ সংবাদমেল কৰি এই অভিযোগটো ৰাজহুৱাকৈ কৈছে। গতিকে মানুহ এটা সাংঘাতিক কনফিউজ হৈছে, কথাটোনো আচলতে কি? আকৌ কৈছোঁ, আমি ইয়াৰ সত্যাসত্য নাজানো, কিন্তু আমি ধৰি লৈছোঁ এইটো সত্য হ'ব পাৰে, কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আগতে যিমান অভিযোগ তেওঁৰ বিৰুদ্ধে উত্থাপিত হৈছে সকলো অভিযোগক নস্যাৎ কৰিছে আৰু এইবাৰো তেওঁ নস্যাৎ কৰিছে। আৰু ইলেকশ্যনৰ আগত এই অভিযোগটো নস্যাৎ কৰাৰ বাহিৰে তেখেতৰ উপায়ো নাই। তেখেতৰ সহধৰ্মিনী ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীয়ে যোৱাকালি ক্ৰাইম ব্ৰাঞ্চত, অসম পুলিচৰ ক্ৰাইম ব্ৰাঞ্চৰ ওচৰলৈ গৈছে আৰু গৈ পেলাই কেছ দাখিল কৰিছে আৰু তেওঁলোকে কৈছে যে ইলেকশ্যনক প্ৰভাৱিত কৰিব পৰাকৈ কংগ্ৰেছৰ নেতাসকলে এনেকুৱা ভুল তথ্য দাখিল কৰিছে, গতিকে একশ্যন ল'ব লাগে। এতিয়া ক্ৰাইম ব্ৰাঞ্চে একশ্যন ল'বনে? আজিৰ তাৰিখত ক্ৰাইম ব্ৰাঞ্চ অসম পুলিচ অসম চৰকাৰৰ নিয়ন্ত্ৰণত নহয়, ইলেকশ্যন কমিশ্যনৰ নিয়ন্ত্ৰণত। যদিও ইলেকশ্যন কমিশ্যন বিজেপিৰ নিয়ন্ত্ৰণত, কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰণত, তথাপি ইলেকশ্যন কমিশ্যনৰ যিসকল অসমত যিখিনি ক্ৰাইম ব্ৰাঞ্চৰ বিষয়ববীয়াসকল আছে তেওঁলোকৰ ওচৰত নিশ্চয় এই খবৰটো আছে যে চৰকাৰ কাৰ আহি আছে। যদি তেওঁলোকে আজিয়েই পৱন খেৰাক গ্ৰেপ্তাৰ কৰে, গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰে, ভূপেশ বাঘেল আৰু সুখবিন্দৰ সিঙক গ্ৰেপ্তাৰ কৰে, তেতিয়াহ'লে ধৰি ল'ম যে চাগে বিজেপিৰ চৰকাৰ অসমত আহিব পাৰে, কাৰণ তেওঁলোকৰ ওচৰত যিহেতু খবৰ থাকে, গতিকে তেওঁলোকে চৰকাৰৰ পক্ষতে কাম কৰিছে। যদি আজিৰ ভিতৰত গ্ৰেপ্তাৰ নকৰে বা কাইলৈৰ ভিতৰত গ্ৰেপ্তাৰ নকৰে, তেতিয়াহ'লে আমি এই কথাটো বুজি ল'ম যে পুলিচেও এই কথাটো গম পায় যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ নাহে। কিন্তু মই আচলতে এই কাহিনীটো কোৱাৰ আঁৰত এটা বেলেগ কাৰণ আছে। সেই বেলেগ কাৰণটোৱে ইম্পৰ্টেণ্ট। মই যেতিয়া যোৱা ৰাতি আৰু আজি ৰাতিপুৱালৈকে একাধিক পলিটিকেল এনালিষ্টৰ লগত কথা পাতিছোঁ, কিছু সাংবাদিকৰ লগত কথা পাতিছোঁ, 2-3জন পলিটিচিয়ানৰ লগত কথা পাতিছোঁ, এটা বিস্ফোৰক খবৰ পাইছোঁ। সেই বিস্ফোৰক খবৰটো হ'ল
বিজেপি নেতৃত্বই বিচৰা নাই যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ পুনৰ মুখ্যমন্ত্ৰী হওক যদি বিজেপি ক্ষমতালৈ আহে। যিটো কালি মই মোৰ এটা ভিডিঅ'ত কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজেই এটা বাৰ্গেনিং মানে পলিটিক্স যিহেতু তেওঁ সদায় কৰি থাকে, সেইকাৰণে তেওঁ নিজেও বিচৰা নাছিল যে 50-55তকৈ আসন বিজেপিৰ আহক, কাৰণ তাতকৈ বেছি আহিলে তেওঁক চেঞ্জ কৰি দিব। আৰু এই কথাটো মই যোৱাকালি মোৰ ভিডিঅ'ত কৈছোঁ, আজি মই চৰ্বিত চবৰ নকৰোঁ। কিন্তু মই আজি আৰু যোৱাকালি ৰাতি যিটো খবৰ পালোঁ সেই খবৰটো বেছি বিস্ফোৰক। সেই খবৰটো হ'ল দিল্লীয়েও বিচৰা নাই যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হওক। তেতিয়াহ'লে দিল্লীয়ে কাক বিচাৰিছে? তেওঁলোকে বিচাৰিছে যদি অসমত বিজেপিৰ চৰকাৰ আহে তেতিয়াহ'লে মুখ্যমন্ত্ৰী হওক প্ৰদ্যুৎ বৰদলৈ। কথাটো মন কৰিব আপোনালোকে। আমিও ভাবিছিলোঁ যে প্ৰদ্যুৎ বৰদলৈৰ নিচিনা এজন মানুহ কালিলৈকে কংগ্ৰেছৰ নিৰ্বাচনী কৌশল ৰচনাত ব্যস্ত আটাইতকৈ ইম্পৰ্টেণ্ট মানুহ আছিল, সেই মানুহজনে হঠাতে এটা ৰাতিৰ ভিতৰত কেনেকৈ বিজেপিত যোগদান কৰিলে? কি এনেকুৱা আলাদিনৰ চাকি তেওঁ পাই গ'ল যে এদিনতে তেওঁৰ সমগ্ৰ জীৱনৰ কেৰিয়াৰ তেওঁ দাৱত লগাই, নিজৰ পুত্ৰৰ কেৰিয়াৰ দাৱত লগাই তেওঁ বিজেপিত যোগদান কৰিব? আমি কনফিউজড আছিলোঁ। কালি ৰাতি খবৰ পালোঁ আৰু আজি ৰাতিপুৱা ফুনাফুনি কৰি গম পালোঁ যে দিল্লীয়ে হেনো বিচাৰিছে, আনকি RSSেও বিচাৰিছে যে হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ নহওক যদি বিজেপিৰ চৰকাৰ আহে। চৰকাৰ আহিলে, নাহে বাৰু, আহিলে প্ৰদ্যুৎ বৰদলৈ চিফ মিনিষ্টাৰ হওক, আৰু সেই প্ৰদ্যুৎ বৰদলৈক চিফ মিনিষ্টাৰ কৰাৰ প্ৰপ'জেল দিহে প্ৰদ্যুৎ বৰদলৈক কংগ্ৰেছৰ পৰা বিজেপিলৈ লৈ যোৱা হৈছে। এইটো মোৰ ওচৰলৈ অহা খবৰে কৈছে। কিমান অথেণ্টিক নাজানো, সেই অথেণ্টিচিটিটো সময়ত প্ৰমাণ হ'ব। এতিয়া এই যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে যিটো বিস্ফোৰক তথ্য ওলাল, তেতিয়াহ'লে এই তথ্যটো ক'ৰ পৰা ওলাল? কথাটো এনেকুৱা নেকি যে এই তথ্যটো ওলোৱাৰ পিছত দিল্লীৰ কংগ্ৰেছ নহয়, শাসক পক্ষৰ কিবা ইংগিত, কিবা পৰিকল্পনা জড়িত হৈ আছে যে হিমন্ত বিশ্ব শৰ্মাক আঁতৰাবৰ কাৰণে এটা বাহানা লাগে তেওঁলোকক? হ'ব পাৰে নেকি? আপোনালোকে তলত কমেণ্ট কৰি জনাব। আৰু এটা কথা মই কওঁ, হ'ব পাৰে। আৰু এই যিটো মানে দিল্লীৰ যিটো পৰিকল্পনা, সকল পৰিকল্পনা, এই পৰিকল্পনা যদি সঁচা হয়, সঁচাকৈ যদি এনেকৈ পৰিকল্পনা হৈছে, তে হিমন্ত বিশ্ব শৰ্মাটো এৰি দিয়া ভকত নহয়। তেওঁতো নিজৰ পৰিকল্পনা মতে কাম কৰিব বিচাৰিব, তেওঁৰ ক্ষমতা ধৰি ৰাখিবৰ কাৰণে চেষ্টা কৰিব। আৰু তেওঁলোকৰ এই সংঘাতে, আপোনালোকে মই কৈছোঁ লিখি থওক, তেওঁলোকৰ এই সংঘাতে, তেওঁলোকৰ এই ৰাজনৈতিক চালে এইবাৰ বিজেপিক ক্ষমতাৰ পৰা আঁতৰাই বিৰোধীৰ আমাৰ চৰকাৰ অনাত সহায় কৰিব। এই কথাটোত মই মোটামুটি কনভিন্স হৈছোঁ পলিটিকেলি। আপোনালোক কনভিন্স হৈছে নে নাই? আপোনালোকে কথাটো কেনেকুৱা ভাবে যদি তলত কমেণ্ট কৰি জনায়, মোৰ বুজিবলৈ, জানিবলৈ, আৰু যদি কিবা ভুল কথা কৈছোঁ নিজকে শুধৰাবলৈ সুবিধা হ'ব। আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। যদি কমেণ্ট কৰি জনায় মোৰো উপকাৰ হ'ব, ৰাইজৰো উপকাৰ হ'ব, অপিনিয়ন বিল্ডিঙত ভাল হ'ব। আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ।